এইচএছৰ ফলাফলক লৈ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, কিয়নো ইতিমধ্যে এখন নটিছ সৰ্বত্ৰে বিয়পি পৰিছে, য'ত উল্লেখ আছে যে এইচএছৰ ফলাফল 24 এপ্ৰিল তাৰিখে বোৰ্ডে ঘোষণা কৰিব। কিন্তু প্ৰশ্ন হৈছে, সঁচাকৈ 24 এপ্ৰিলত এইচএছৰ ফলাফল ঘোষণা কৰা হ'বনে? আৰু যি নোটিছখন প্ৰকাশিত হৈছে এইখন অফিচিয়েল নোটিছ হয়নে? সবিস্তাৰে আপোনালোকক জনাব বিচাৰোঁ। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব, আৰু যদি ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ এই নোটিছখন। স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে যে ইয়াতে লিখা আছে, দিছ ইজ টু ইনফৰ্ম অল কনচাৰ্ণ ষ্টুডেণ্টছ এণ্ড ষ্টেক হোল্ডাৰ দেট দ্য এইচএছ ফাইনেল ইয়াৰ ৰিজাল্ট উইল বি announced on 24th April 2026. All students and guardians are requested to rely on updates published through our official website and verified communication channels. Kindly refrain from believing or spreading unverified information. Further updates regarding the exact date and time of result declaration will be notified in due course. তো ইয়াতে মেইন যেটো কথা কোৱা হৈছে এইটো কোৱা হৈছে যে 24 এপ্ৰিল তাৰিখে এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব বুলি। তো এই নোটিছখনৰ মতে এইচএছৰ ফলাফল বোৰ্ডে 24 এপ্ৰিল তাৰিখে ঘোষণা কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক ৰিকুৱেষ্ট কৰা হৈছে যাতে তেওঁলোকে ভেৰিফাইড যি অফিচিয়েল ৱেবছাইট বা ভেৰিফাইড চেনেল, এই চেনেলৰ খবৰবোৰ বিশ্বাস কৰাৰ বাবে। তো এতিয়া আপোনালোকক জনাব বিচাৰোঁ এই যিখন নোটিছ, এই নোটিছখন কিন্তু আপোনালোকে যদি এইচএছৰ অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে যায় আৰু ইয়াতে যদি আপোনালোকে ৰিজাল্ট অপশ্যনটোত ক্লিক কৰে তেনেহ'লে ইয়াতে কিন্তু এনেধৰণৰ কোনো নোটিছ বোৰ্ডে প্ৰকাশ কৰিছে বুলি আপোনালোকে নাপাব। অৰ্থাৎ বোৰ্ডৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট সন্দৰ্ভত নোটিছ প্ৰকাশিত হোৱা নাই। আপোনালোকে ইয়াতে সকলো নোটিছ দেখিবলৈ পাব, কিন্তু ইয়াতে ৰিজাল্ট সন্দৰ্ভত কোনো ধৰণৰ নোটিছ ইতিমধ্যে বোৰ্ডে দিছে বুলি আপোনালোকে ইয়াতে নাপাব। বা আপোনালোকে যদি ইয়াতে ওপৰৰ তিনিটা ডটত ক্লিক কৰাৰ পাছত যদি আপোনালোকে ইয়াতে নটিফিকেশ্যনত ক্লিক কৰে, তাৰ পাছত অফিচিয়েল নটিফিকেশ্যনত ক্লিক কৰে, ইয়াতে দেখিব সকলো নোটিছ আছে, কিন্তু ইয়াতে এই যি নোটিছখন মই আপোনালোকক দেখুৱাইছোঁ এই নোটিছখন কিন্তু ইয়াতে নাই। তো এই যিখন নোটিছ এখন কোনোবা এজনে সুন্দৰকৈ উপস্থাপন কৰিছে যে এইখন অফিচিয়েল এখন নোটিছ হয় বুলি। তো এই নোটিছখন মই ভাবোঁ যে এখন ফেক নোটিছ হ'ব বা কোনোবাই এখন এডিট কৰি বনাইছে। ইয়াৰ উপৰিও আপোনালোকক দেখুৱাই দিব বিচাৰোঁ এটা পোষ্ট, য'ত আপোনালোকে দেখিব লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 notification, তলতে লিখা আছে তিনিটা পইণ্ট, দিছ ইজ টু ইনফৰ্ম অল কনচাৰ্ণ ষ্টুডেণ্ট এণ্ড ষ্টেক হোল্ডাৰ দেট দ্য এইচএছ ফাইনেল ইয়াৰ ৰিজাল্ট উইল বি announced on 24 April 2026. তাৰপিছতে 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট যদি চাই দেখিব আপোনালোকে একেবাৰেই ছেইম যি নোটিছখন মই আগতে আপোনালোকক দেখুৱাইছিলোঁ একেই কথা ইয়াতেও লিখা আছে। তো হয়তো এজনে কি কৰিছিল, এখন নোটিছ ৰেডি কৰিছিল আৰু আনজনে আৰু এটা পোষ্ট হয়তো ৰেডি কৰিছে ছেইম একেদৰে, যাতে ছাত্ৰ ছাত্ৰীসকলে বিশ্বাস কৰে। তো এইটো মই ভাবোঁ এই মুহূৰ্তলৈকে যিহেতু অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপডেট অহা নাই, তো এইটো ফেকি হ'ব। তো আপোনালোকে এই খবৰটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যে এই যি নোটিছ যিখন প্ৰকাশিত হৈছে আৰু যি পোষ্ট শ্বেয়াৰ হৈছে এইবোৰ কিন্তু এইচএছৰ অফিচিয়েল ৱেবছাইটত এই সন্দৰ্ভত কোনো ধৰণৰ আপডেট অহা নাই। তো এইবোৰ ফেকি হ'ব। আপোনালোকে জেনেৰেলি যদি কোনো ধৰণৰ অফিচিয়েল নোটিছ আহে তো আপোনালোকে এইচএছৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি এইটো চেক কৰিব পাৰিব। ইয়াৰ উপৰিও ফলাফলৰ কনফাৰ্মেশ্যন যেতিয়া বোৰ্ডে ফলাফলৰ দিন চূড়ান্ত কৰিব, মই আপোনালোকক সকলোতকৈ আগতে খবৰটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই কনফাৰ্ম কৰিলোঁ যে বোৰ্ডে কোনো ধৰণৰ ফলাফলৰ দিন এই মুহূৰ্তলৈকে চূড়ান্ত কৰা নাই। তো ফলাফলৰ দিন চূড়ান্ত হ'লেই আপোনালোকে এই চেনেলটোৰ বা পেজটোৰ যোগেদি খবৰটো আগতীয়াকৈ লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা পেজটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।